মুকালমু থানার অন্তর্গত চান্দা চৰৰ মফেদ আলীৰ 5 বছৰীয়া ল'ৰা সন্তান এটা মানে এইখিনি সৰুসুতি ব্ৰহ্মপুত্ৰ সৰুসুতি ইয়াতে নাই দি পাৰ হোৱাৰ সময়তে পৰি যায় মানে মোটামুটি 1 ঘণ্টাই হ'ল। বাচ্চাটো এতিয়ালৈকে বিচাৰি পোৱা নাই। গাঁৱৰ মানুহে পুৰা তৎপৰতাৰে মানে বিচাৰি আছে। তাৰে দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে চাই আছে গাঁৱৰ মানুহ সবেই লগ লাগি মানে বিচাৰি আছে। পানীত জাল মাৰিছে, কিছুমানে খোজকাঢ়িছে, কিছুমানে ডুবাইছে, ডুবাই বিচাৰি আছে। প্ৰশাসনৰ মানুহো আহিছে। মুকালমু থানাৰ গাঁৱৰ মানুহ এইফালে ৰখি আছে, এইফালে প্ৰশাসনৰ মানুহো আছে। গতিকে আৰু আমাৰ ইয়াত এটা ভাল হেৰি আছে, আপোনালোকে জানে যে সেইটো হ'ল মানে সেইটো পাৰে যিবিলাক মানুহ ৰখি থকা দেখিছে। আমাৰ ইয়াতে হিন্দু মুছলমানৰ কোনো হেৰি নাই, চব একতাৰ দলেৰে বান্ধ খায়। এই দেশক মুছলমানৰ বাচ্চা সন্তানেই হৈছে, কিন্তু আমাৰ ইয়াতে সনাতনী ধৰ্মৰ ভাই ভনীহঁতে আহিও মানে খুৰীমাহঁতেও আহি মানে একেলগে বিচাৰিছে বাচ্চাটো আৰু নিৰ্দেশনাও দিছে। গতিকে এইটো চাওক, সকলোৱে মানে আশীৰ্বাদ কৰিব, দোৱা কৰিব যাতে বাচ্চাটো উদ্ধাৰ কৰিব পাৰে। গাঁৱৰ মানুহে যাতে যিমান কষ্ট কৰি আছে। কোনে বিচাৰে কাৰোবাৰ মাতৃ বুকুফটা হওক, কোনোবাই সন্তান হেৰুৱাওক, সেই উদ্দেশ্যৰে চাওক কিমান মিলাপ্ৰীতি আছিলে গাঁৱৰ মানুহ। চবেই একত্ৰিতভাৱে বাচ্চাটো বিচাৰি আছে। কি বা হয় সেইটো পিছতহে গম পোৱা যাব, কিন্তু আপোনালোকক পৰিৱেশটো দেখুৱাইছোঁ। চব সমিল মিলেৰে বিচাৰি আছে।